নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে অম্বুবাচীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি আপোনালোকে এই ভিডিঅ'টি ক্লিক কৰাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল আজি এই আলোচনা কালত আমি 2025 বৰ্ষৰ অম্বুবাচীৰ সঠিক সময়টো কি হ'ব অম্বুবাচী মানেনো কি জ্যোতিষৰ দৃষ্টিত অম্বুবাচী কি বিজ্ঞানৰ দৃষ্টিত অম্বুবাচী কি অম্বুবাচীৰ সময়ক লৈ প্ৰতি বছৰে কিয় তাৰতম্যৰ সৃষ্টি হয় অম্বুবাচী সময়ত আপোনালোকে কি কৰিব নালাগে লগতে আমাৰ যিসকল জ্যোতিষৰ ছাত্ৰ আছে আমাৰ শিষ্য আছে যিসকল তান্ত্ৰিক জ্যোতিষী আছে তেওঁলোকে অম্বুবাচী সময়ত কি কৰিব এই বিষয়ে আজি আমি অতি চমুকৈ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বন্ধুসকল আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'টি যদি আপোনালোকে ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব জান হওক বন্ধুসকল এবাৰ আহিছোঁ আমাৰ মূল বিষয়বস্তুৰ মাজলৈ বন্ধুসকল আমি সকলোৱে জানো বছৰকত এবাৰকৈ আই বসুমতী আই ধৰতী ৰজ চলা হয় এই ৰজ চলা হোৱা সময়খিনিকেই সাধাৰণতে আমি অম্বুবাচী বুলি মানি আহিছোঁ ৰজ শব্দৰ অৰ্থটো হৈছে পানী বা জল চলা শব্দটোৰ অৰ্থটো হৈছে পৰিস্ফুট হোৱা বা প্ৰবাহিত হোৱা অৰ্থাৎ আই বসুমতী পুষ্পিতা হোৱা বা ৰজ চলা হোৱা যদি আমি বিজ্ঞানৰ দৃষ্টিত চাবলৈ যাওঁ আমি সকলোৱে জানো পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে এই ঘূৰণ কালত 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উত্তৰ গোলাৰ্ধত তথা কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত উলম্বভাৱে পৰে আৰু ইয়াৰ ফলত পৃথিৱীৰ উষ্ণতা খুব বৃদ্ধি পায় আৰু জলীয় বাষ্পৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত পৃথিৱীত প্ৰচুৰ পৰিমাণে বৰষুণ হয় এই বৰষুণৰ ফলত আই বসুমতী আই ধৰতীৰ উৰ্বৰতা শক্তি খুব বৃদ্ধি পায় আৰু খেতিৰ বাবে খুব উপযুক্ত হৈ পৰে এই প্ৰক্ৰিয়াকেই বা এই পৰম্পৰাকেই বিজ্ঞানৰ দৃষ্টিত অম্বুবাচী বুলি আমি মানি আহিছোঁ যদি আমি জ্যোতিষৰ দৃষ্টিত অম্বুবাচীৰ বিষয়ে চাব যাওঁ তেতিয়াহ'লে আহাৰ মাহত ৰবি গ্ৰহ আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰাৰ লগে লগে অম্বুবাচী আৰম্ভ হয় আৰু ৰবি গ্ৰহ আৰ্দ্ৰা নক্ষত্ৰৰ পৰা প্ৰস্থান কৰা সময়খিনিতেই অম্বুবাচী সমাপ্ত হয় এই প্ৰক্ৰিয়াটোকে আমি জ্যোতিষৰ দৃষ্টিত অম্বুবাচী বুলি মানি আহিছোঁ এবাৰ আহিছোঁ বন্ধুসকল প্ৰতি বছৰে অম্বুবাচীৰ সময়ক লৈ কিয় তাৰতম্যৰ সৃষ্টি হয় আমি সকলোৱে জানো ভাৰতবৰ্ষৰ জ্যোতিষ সম্বন্ধীয় যিসমূহ পঞ্জিকা আছে আমি দুটা পদ্ধতিত গণনা কৰোঁ এটা পদ্ধতি হৈছে দিক পদ্ধতি অৰ্থাৎ বিজ্ঞানসন্মত পদ্ধতিত আমি গণনা কৰোঁ আন এটা পদ্ধতি হৈছে অদিক পদ্ধতি অৰ্থাৎ প্ৰাচীন পদ্ধতিত আমি এই পঞ্জিকাসমূহ গণনা কৰোঁ আমি অসম উত্তৰ পূৰ্বাঞ্চল পশ্চিমবংগ বা উত্তৰ ভাৰতৰ আন ৰাজ্যসমূহে অম্বুবাচীৰ সঠিক সময়টি মা কামাখ্যা ধামে নিৰ্ধাৰণ কৰি দিয়া সময়টিকে আমি সঠিক সময় হিচাপে নিৰ্ধাৰণ কৰোঁ বা এই মা কামাখ্যা ধামে নিৰ্ধাৰণ কৰি দিয়া সময়টিকে আমি সঠিক সময় হিচাপে পালন কৰি আহিছোঁ বা মানি আহিছোঁ কিয়নো অতি প্ৰাচীন কালৰ পৰা মা কামাখ্যা ধামত অম্বুবাচীৰ প্ৰাচীন ৰীতি নীতিৰ মাজেৰে এই মহাযুগ বা এই উৎসৱটি পালন হৈ আহিছে সেইবাবে মা কামাখ্যা ধামে নিৰ্ধাৰণ কৰি দিয়া সময়টিকে আমি অম্বুবাচীৰ সঠিক সময় হিচাপে আমি মানি আহিছোঁ চলি আহিছোঁ বা এই সময়ছোৱাতে আমি অম্বুবাচী মহাযুগৰ এই সময়খিনি আমি পালন কৰিছোঁ বন্ধুসকল 2025 বৰ্ষৰ অম্বুবাচীৰ আৰম্ভ হোৱাৰ সঠিক সময়টো হৈছে 7 আহাৰ ৰবিবাৰ 22 জুন তাৰিখে দিনৰ 2:56:27 অম্বুবাচী আৰম্ভ হ'ব আৰু অম্বুবাচী সমাপ্ত হ'ব 10 আহাৰ 25 জুন বুধবাৰে পুৱতি নিশা 3:19:29 অম্বুবাচী সমাপ্ত হ'ব যিহেতু বন্ধুসকল 25 জুন বুধবাৰে পুৱতি নিশা অম্বুবাচী সমাপ্ত হ'ব সেয়ে অম্বুবাচীৰ সকলো মাংগলিক নিয়ম অৰ্থাৎ
মন্দিৰ নামঘৰৰ দুৱাৰ খোলা, মন্দিৰ নামঘৰত চাকি বন্তি জ্বলোৱা, মন্দিৰ নামঘৰ পৰিষ্কাৰ কৰা, বৈদিক পুথিবাজসমূহ অধ্যয়ন কৰা, সকলো ধৰণৰ মাংগলিক কাম, লগতে যিসকলে অম্বুবাচীৰ ব্ৰত পালন কৰিছে তেওঁলোকৰ ব্ৰতসমূহ ভংগ কৰা সকলো কৰ্ম কিন্তু আমি ২৬ জুন বৃহস্পতিবাৰেহে কৰিব লাগিব। বন্ধুসকল, আমাৰ ঘৰৰ যি আই মাতৃসকল আছে, এই আই মাতৃসকলৰ যেতিয়া ৰজস্বলা হয়, এই সময়খিনি আমি ৩-৪ দিন যিদৰে জিৰণি ল'ব দিয়া হয়, ঠিক তেনেদৰে আই বসুমতী বা আই ধৰতী অম্বুবাচী হোৱা সময়খিনিত তেওঁলোক আমি ৩-৪ দিন জিৰণি দিব লগা হয়। এই সময়ছোৱাত আমি মাটি কাটা, হাল বোৱা, গছ ৰোৱা, গছ কাটা, সকলো ধৰণৰ মাংগলিক কৰ্ম কৰা, মন্দিৰ নামঘৰত প্ৰৱেশ কৰা ইত্যাদি কৰ্মৰ পৰা আমি বিৰত থাকিব লাগে। ইয়াৰ উপৰিও বন্ধুসকল, আটাইতকৈ মনত ৰাখিবলগীয়া কথাটো হৈছে যিসকল ব্যক্তিৰ সপোনত বা দিঠকত প্ৰায় সৰ্প দেখি থাকে, সৰ্প ভয় থাকে বা সৰ্পদংশনৰ তেওঁলোকৰ আকাংক্ষা থাকে বা তেওঁলোকৰ সৰ্পদংশনৰ ভয় এটা সদায় থাকে, আৰু যিসকল ব্যক্তিৰ শৰীৰত বিষজনিত বেমাৰ আছে, যেনেকৈ গাঁঠিৰ বিষ, বাত বিষ আছে, তেওঁলোকে এই সময়ছোৱাত যদি এৱা গাখীৰ অৰ্থাৎ গৰম নকৰা গাখীৰ খায়, তেতিয়াহ'লে সৰ্প ভয়ৰ পৰা তেওঁলোকে মুক্তি লাভ কৰে আৰু বিষজনিত বেমাৰৰ পৰা তেওঁলোকে পৰিত্ৰাণ পায় বুলি এটা জনবিশ্বাস আছে। ইয়াৰ উপৰিও আমাৰ যিসকল জ্যোতিষৰ নতুন নতুন ছাত্ৰ আছে বা আমাৰ শিষ্যসকল আছে বা যিসকল তান্ত্ৰিক জ্যোতিষী আছে, তেওঁলোকে এই সময়ছোৱাত অম্বুবাচী সময়ছোৱাত যদি পাৰিলে মা কামাখ্যা ধামত আহি তেওঁলোকৰ গুৰু মন্ত্ৰ জপ কৰিব পাৰে। নোৱাৰিলেও তেওঁলোকৰ নিজৰ ঘৰত এটা আছুতীয়াকৈ থাকি তেওঁলোকে যদি গুৰু মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে বছৰটোৰ বাবে সকলো মন্ত্ৰই তেওঁলোকৰ সিদ্ধি লাভ কৰে বা সকলো গুৰুৰ যি আশীৰ্বাদ আছে, যি গুৰু মন্ত্ৰ আছে, সকলো মন্ত্ৰই তেওঁলোকৰ পূৰ্ণতা লাভ কৰে। ধন্যবাদ বন্ধুসকল।